আজি দেশভগত ইউনিভাৰ্চিটি যিটো 1972 পৰা আমাৰ ভাৰতবৰ্ষত আছে আৰু তেখেতসকল চণ্ডীগড় স্থিত আপোনাৰ অঞ্চলত আছে আৰু তেখেতসকলৰ যিখন ইউনিভাৰ্চিটি আছে সেইখন যথেষ্ট ডাঙৰ আৰু তাত সেইখন নেক এগ্ৰিগেটেড ইউনিভাৰ্চিটি হয় আৰু য'ত 200ৰ ওপৰৰ কৰ্চেছ তাত অলৰেডি চলি আছে বহুত বছৰৰ পৰা আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বহুতো ল'ৰা ছোৱালী তাত পঢ়িবলৈ যায় কাৰণ তাত বহুতখিনি কষ্ট এফেক্টিভ হয় বহুতখিনি আপোনাৰ ধৰক যিটো টকা পইচাৰ ক্ষেত্ৰতে হওক বাকী এজ কম্পেয়াৰ টু আদাৰ ইনষ্টিটিউশ্যন সেইটো বহুত কম হয় তো তেওঁলোকে এটা বহুত ভাল পদক্ষেপ লৈছে যিটো আপোনাৰ মই ভাবো যে তেখেতসকলে সুদূৰ আমেৰিকাত আপোনাৰ যিটো কেৰিবিয়ান আইলেণ্ড চেণ্ট ভিনচেণ্ট বুলি কয় তাত তেখেতসকলে আপোনাৰ এখন মেডিকেল কলেজ ক্ৰয় কৰিছে নিজাববীয়াকৈ আৰু যিখন মেডিকেল কলেজত এতিয়া মানে আপোনাৰ আমি ধৰক যিখন আমেৰিকা বা লণ্ডন বা এনেকুৱা ধৰণৰ যদি হায়াৰ ইংলিছ কাণ্ট্ৰি যদি আমি পঢ়িবলৈ যাওঁ তাত 200 কোটি টকা 2 কোটি টকা 3 কোটি টকা লাগে পঢ়িবলৈ কাৰণে তাত মাত্ৰ ধৰক বাংলাদেশ বা নেপালৰ নিচিনাকে প্ৰায় 40 লাখ মান টকাত এই মানে পঢ়া শুনাখিনি মেডিকেলৰ পাঠ্যক্ৰমটো তাত পঢ়িব পাৰিব তাৰ বিষয়ে তেখেতসকলে মানে অৱগত কৰিবলৈ সকলোকে তেখেতসকল আগবাঢ়ি আহিছে আৰু আমি ইণ্টাৰনেশ্যনেল এডুকেশ্যন কনচালটেঞ্চি দেশভগত ইউনিভাৰ্চিটিক এইখিনি কৰিবলৈ কাৰণে তেখেতসকলক আগুৱাই আমি আহিছোঁ যাতে আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীখিনিও এই বিষয়ে ভালকে গম পায় এই কোৰ্চটোৰ বিষয়ে আৰু এই কোৰ্চটো অকল মেডিকেলটো পঢ়িলে আপোনাৰ ধৰক কেৰিবিয়ান আইলেণ্ডত এটাই ভাল যে আপোনাৰ ধৰক এটা আমেৰিকাৰ যিটো মানে পঢ়া শুনা আমাৰ এতিয়া ধৰক আমি ইণ্ডিয়াত এছিয়ান কাণ্ট্ৰিত আমি মেডিকেলটো আমাৰ পাঠ্যক্ৰমটো পঢ়ি আছোঁ কিন্তু তাত আমাৰ বহুতো ইণ্ডিয়ান ডক্টৰো আছে তাতে আৰু যিহেতু এখন ইণ্ডিয়াৰ এখন ইউনিভাৰ্চিটিয়ে ক্ৰয় কৰা এই ইউনিভাৰ্চিটি য'ত নেকি আপোনাৰ ধৰক পঢ়া শুনাৰ লগতে আপোনাৰ ধৰক থকা খোৱা এইখিনি বহুত সা সুবিধা আছে আৰু যিখন তাত ভিজা চিজাৰ প্ৰচেছৰ কাৰণেও তেওঁলোকে নিজাববীয়াকৈ আপোনাৰ ভিজা অন এৰাইভেল তেনেকুৱা ধৰণৰ বস্তুবিলাক আছে তো গতিকে মই নাভাবোঁ যে কিবা ল'ৰা ছোৱালী আমাৰ দিগদাৰ পাব ইয়াৰ পৰা যদি পঢ়িব যায় 5 বছৰ বা এবছৰ পঢ়ি তেওঁলোকে আপোনাৰ মেডিকেল পাঠ্যক্ৰমটো তাত কমপ্লিট কৰি আমাৰ ইয়াতে আকৌ ঘূৰি আহি আমাৰ যিটো ইয়াত FMG বা আপোনাৰ নেক্সট ওৱান বুলি পৰীক্ষাটো হ'ব এই পৰীক্ষাটো উত্তীৰ্ণ হৈ ইয়াত ধুনীয়াকৈ MBBSৰ নিচিনাকৈ ইকুইভেলেণ্ট আমাৰ ডিগ্ৰী পাই যাব এইখিনি শিক্ষাৰ্থীসকলে কম খৰচত এখন উন্নত মানদণ্ডৰ মেডিকেল কলেজ পাইছে য'ত তেওঁলোকে সকলোখিনি থকা খোৱা ব্যৱস্থা ইণ্ডিয়াৰ নিচিনাকে পাব আৰু যিহেতু এই আমেৰিকান ইউনিভাৰ্চিটিখন যোনখন আমাৰ ইণ্ডিয়ান অনাৰে ক্ৰয় কৰিছে তাত যথেষ্ট পৰিমাণৰ মানে ইণ্ডিয়ান ল'ৰা ছোৱালী পাব আৰু থকা সুবিধা যোনবিলাক থাকে ফুড হেবিট সকলো ধৰণৰ ইণ্ডিয়াৰ নিচিনা পাব। থেংক ইউ।